মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা উৎখাত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ নেপালত অভিযান চলাই চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছখনকৈ চুৰি বিলাসী বাহন আৰক্ষীৰ জালত মূল অভিযুক্ত সোমনাথ মুখাৰ্জী পশ্চিমবংগ আৰু নেপালৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে শ বিলাসী চুৰি গাড়ী বিচাৰি অভিযান বিভিন্ন কাৰ এজেন্সিৰ পৰা গাড়ী ভাড়াত নি নেপালত বিক্ৰী কৰিছিল চক্ৰটোৱে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা উৎখাত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ নেপালত অভিযান চলাই চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছখনকৈ চুৰি বিলাসী বাহন আৰক্ষীৰ জালত মূল অভিযুক্ত সোমনাথ মুখাৰ্জী আৰু পশ্চিমবংগ আৰু নেপালৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে শ বিলাসী চুৰি গাড়ী বিচাৰি অভিযান আৰু বিভিন্ন কাৰ এজেন্সিৰ পৰা গাড়ী ভাড়া লৈ নি নেপালত বিক্ৰী কৰিছিল চক্ৰটোৱে ये मई 21 को थ्रू जूम कार ऐप से मेरा गाड़ी लिया था रेंट पे। कितना गाड़ी लिया था? एक गाड़ी एक सप्ताह के लिए लिया फिर वो वापस कर दिया फिर नेक्स्ट 4 दिन बाद बोला कि मुझे गाड़ी चाहिए तब डायरेक्ट आपसे मुलाकात कि मैं जूम कार से नहीं लूँगा आपसे लूँगा आप डायरेक्ट कांटेक्ट किया मेरा रियल एस्टेट का बिजनेस है टूरिस्ट को घुमाना है मेरा सिलीगुड़ी में रियल एस्टेट का बिजनेस है वहाँ से ये यूट्यूबर आएगा कुछ शूटिंग होगा और टूरिस्ट आएगा मेघालय अरुणाचल तो इस ये करके मतलब हर एजेंसी के थ्रू गाड़ी आया है एक आदमी से नहीं दूसरा और भी एजेंसी है उनसे मतलब गाड़ी रेंट पे लेके वो लोग यहाँ सिलीगुड़ी में कुछ गाड़ी बेचा है कुछ गाड़ी नेपाल में है এই মুহূৰ্তত চানমাৰী থানাত উপস্থিত আছে আমাৰ সিনিয়ৰ পলিটিক্যাল ৰিপৰ্টাৰ মনোৰঞ্জন দত্ত যেহেতু এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ ইতিমধ্যে আজি আৰক্ষীয়ে এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমি সবিশেষ জানিব বিচাৰিছো আপোনাৰ পৰা কেইবাখনো গাড়ী ইতিমধ্যে চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি চানমাৰী থানাত আনি উপস্থিত কৰাইছে যিটোবোৰে দেখুৱাব এখন দুখন নহয় দেখিছে ছখনকৈ গাড়ী ইতিমধ্যে লৈ অনা হৈছে এই গাড়ী যি চুৰিকাণ্ড সংঘটিত হৈছিলে এই গাড়ী লৈ যোৱা আছিলে বিভিন্ন গুৱাহাটীৰ যি কাৰ ৰেণ্ট এজেঞ্চি আছে এজেঞ্চিৰ পৰা লৈ যোৱা আছিল আৰু গাড়ী কেইখনৰ যি জিপিএছ আছিলে জিপিএছ খুলি চুৰি কৰি লৈ গৈছিলে নেপাললৈ কিন্তু এই মুহূৰ্তত কৈছো অসম আৰক্ষী যি অভিযানকাৰী দল গৈছিলে অভিযানকাৰী দলক কিন্তু অলপো সহযোগ নকৰিলে নেপাল আৰক্ষীয়ে গাড়ী উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অন্যথা চানমাৰী আৰক্ষীয়ে আজিৰ দিনটোত শতাধিক চুৰি গাড়ী অন্তত অসমলৈ লৈ আনিবলৈ সক্ষম হ'লহেঁতেন কিন্তু এই ছখন গাড়ী ইতিমধ্যে লৈছে এখন এক্সইউভি দেখিছে এখন আইটেন স্পৰ্টছ দেখিবলৈ পাইছে এখন থাৰ স্কৰপিঅ' আছে আৰু এখন গ্ৰেণ্ড ভিটাৰা আছে দেখিবলৈ পাইছে স্কৰপিঅ' দুখন আছে এনেদৰে এইকেইখন গাড়ী ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু এই গাড়ী চুৰি যি সৰবৰাহকাৰী যি চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হৈছে পশ্চিমবংগৰ সোমনাথ মুখাৰ্জী গ্ৰেপ্তাৰৰ পিছতে ইতিমধ্যে এই আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি যি চক্ৰটোৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই অভিযান চলোৱাৰ পিছতে অসমৰ পৰা কিমান গাড়ী নিছে এই মুহূৰ্তত কোৱাটো টান আৰু কিছুমান পিছতে আৰক্ষীৰ সৈতে আমি কথা পাতিম কিন্তু বৰ্তমানে এইকেইখন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পশ্চিমবংগৰ যি শিলিগুৰিৰ যি প্ৰধান নগৰ আৰক্ষী সেই আৰক্ষীৰ সহযোগত চানমাৰী আৰক্ষীয়ে অভিযান চলাই আৰু অভিযান কালত এয়া গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এয়া দেখিছে গুৱাহাটীৰ পৰা কেনেদৰে গাড়ী ইয়াৰ পৰা চুৰি হয় কেৱল গুৱাহাটী গাড়ীয়ে নহয় অৰুণাচল প্ৰদেশৰ অৰুণাচলৰ এখন দেখিবলৈ পাইছে ৰেজিষ্টাৰ এয়া নাম্বাৰ এক্সইউভি কাৰ এইখন দেখিবলৈ পাইছে এইখন গাড়ী অৰুণাচলৰ এনেদৰে বহু গাড়ী ইতিমধ্যে উদ্ধাৰ কৰিবলৈ চেষ্টা যি চলাইছিলে কিন্তু সেই চেষ্টাৰ অন্তত এই ছখনকৈ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চানমাৰী আৰক্ষীয়ে নেপালৰ আৰক্ষীয়ে যদি সহযোগ কৰিলেহেঁতেন নিশ্চয় শতাধিক গাড়ী উদ্ধাৰ হ'লহেঁতেন কাৰণ বহু গাড়ী ইতিমধ্যে পাৰ কৰাইছে নেপাললৈ কিন্তু পশ্চিমবংগৰ পৰা যি মাষ্টাৰ মাইণ্ড সোমনাথ মুখাৰ্জী সেই সোমনাথ মুখাৰ্জীৰ কাৰণেই এনেদৰে গাড়ী চুৰি চক্ৰ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ আছিলে আজি কিন্তু ছখনকৈ গাড়ী উদ্ধাৰ কৰিছে চানমাৰী আৰক্ষীয়ে এইকেইখন গাড়ী দেখিছে যিসকল লোকৰ গাড়ী যদি হেৰাইছে বা কেছ ৰেজিষ্টাৰ হৈছে তেওঁলোকে এইকেইখন গাড়ী চাব পাৰে আৰু চানমাৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰে নিজৰ যি ডকুমেণ্টছ আছে লৈ আনিব পাৰে তাৰপিছতে গাড়ী তেওঁলোকক সমজাই দিয়া হ'ব যি নিয়ম আছে সেই নিয়মৰ মাজেৰে কিন্তু এইকেইখন গাড়ী দেখিছে এইকেইখন গাড়ী চানমাৰী আৰক্ষীৰ দলে 4 দিন সম্পূৰ্ণ এক অভিযান চলোৱাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যিটোবোৰে দেখুৱাইছে এখন স্কৰপিঅ' দেখিছে
অন্য এখন স্কৰপিঅ' দুখনকৈ স্কৰপিঅ' এখন থাৰ এখন গ্ৰেণ্ড আই10 স্পৰ্টছ এখন XUV আৰু এখন গ্ৰেণ্ড ভিটাৰা মুঠ 6খন গাড়ী চানমাৰী থানাৰ সন্মুখত এতিয়া এয়া ৰখাই থোৱা হৈছেহি আৰু এনেদৰেই গাড়ী চুৰি চক্ৰ গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত এনেদৰে সক্ৰিয় হৈ থাকে আৰু গুৱাহাটীৰ পৰা গাড়ী লৈ যায় উত্তৰ পূৰ্বৰ বিভিন্ন অঞ্চলৰ পৰা গাড়ী লৈ যায় নেপাললৈ গাড়ী পাৰ কৰাই পশ্চিমবংগত আছে মূল মাষ্টাৰ মাইণ্ড এনেদৰে কেৱল সোমনাথ মুখাৰ্জীৰ নাম আহিছে আৰু কোন কোন জড়িত হৈ আছে সম্পূৰ্ণ অভিযানত আৰু উদ্ধাৰ হ'ব সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব কিন্তু পশ্চিমবংগৰ আৰক্ষীৰ সহযোগিতাত চানমাৰী আৰক্ষী যি অভিযান চলালে এই অভিযানৰ কাৰণে এইকেইখন গাড়ী উদ্ধাৰ হ'ল যদিহে নেপালৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়ালেহেঁতেন তেতিয়া শতাধিক গাড়ী উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছিল বুলি আমাক আৰক্ষীৰ পৰা ইতিমধ্যে জনাইছে আৰু আজি সংবাদমেলো আছে সেই সংবাদমেলতো এই কথা নিশ্চয় জনাব DCPয়ে কিন্তু এই মুহূৰ্তত কৈছোঁ অমিতাভ বসুমতাৰীৰ যি প্ৰেছ মিট আছে তাত জনাব কিন্তু এই মুহূৰ্তত কৈছোঁ 6খনকৈ গাড়ী চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সৌৰভ হয় মনোৰঞ্জন দত্ত